স্বাৱলম্বিতাৰ প্ৰয়াস প্ৰাক্তন ছাত্ৰ নেতাৰ। নলবাৰীত মুকলি হ'ল কৃষ্ণকান্ত ডিজিটেল এণ্ড অফছেট প্ৰেছ। নলবাৰীৰ কলেজ ৰোড সংযোগী পথৰ BSNL কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে মুকলি কৰা হয় কৃষ্ণকান্ত ডিজিটেল এণ্ড অফছেট প্ৰেছ নামৰ এটি প্ৰতিষ্ঠান। জীৱনৰ বেছিভাগ সময় সমাজ আৰু মানুহৰ হকে কাম কৰি নলবাৰীৰ প্ৰায় সকলোৰে পৰিচিত হৈ পৰা প্ৰাক্তন ছাত্ৰ নেতা ৰুবুল বৰ্মনৰ প্ৰচেষ্টাত উক্ত প্ৰতিষ্ঠানখন মুকলি কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নিষ্ঠাৱান কৰ্মী ৰুবুল বৰ্মনে নলবাৰীৰ আঞ্চলিক ছাত্ৰ সন্থাৰ গুৰু দায়িত্ব বহন কৰি পৰৱৰ্তী সময়ত জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া হৈ বিবাহ সূত্ৰে আছুৰ পৰা অব্যাহতি লৈছিল। জীৱনৰ বেছিভাগ সময় কাগজ কলমৰ সৈতে সম্পৰ্ক ৰখা ৰুবুল বৰ্মনে সপোন ৰচিছিল এটি অফছেট প্ৰেছ খোলাৰ। অৱশেষত ৰুবুল বৰ্মনে সপোন দিঠকত পৰিণত কৰি আনুষ্ঠানিকভাৱে মুকলি কৰিলে কৃষ্ণকান্ত ডিজিটেল এণ্ড অফছেট প্ৰেছ নামৰ প্ৰতিষ্ঠানখনৰ। মাংগলিক পৰ্বৰ পৰিসমাপ্তিত উক্ত প্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে মুকলি কৰে নলবাৰীৰ গোপাল বজাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ বিষয়া কৰ্মচাৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে আছুৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱা, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে বিশিষ্ট লোকসকল। উঠি অহা ল'ৰা ছোৱালীক এনেকুৱা উৎসাহজনক উদ্যোগ এটাত জড়িত হ'বলৈ ভাল লাগিছে। নতুন প্ৰজন্মৰ যুৱকসকল এনেকুৱা কামত আগবাঢ়ি আহিলে আমি বেংকৰ ফালৰ পৰা প্ৰপাৰলি যদি কাম কৰি এটা তেওঁৰ সংস্থাপনৰ কাৰণে আগবাঢ়ি আহে, আমি বেংকে যিখিনি নিয়ম নীতি চৰকাৰী বা বেংকৰ এইখিনিৰ ওপৰত বেছ কৰি যিখিনি নিয়ম নীতি কৰিব পাৰোঁ, এনেকৈ আমি ভৱিষ্যতে সহায় সহযোগ কৰিম। আৰু ৰুবুল বৰ্মনক মই যেতিয়া প্ৰথম লগ পাওঁ, তেওঁৰ লগত কথা বাৰ্তা পাতি মই বুজিলোঁ যে তেখেতৰ নিজাকৈ এটা কৰাৰ আন্তৰিক ইচ্ছা আছে। সেইকাৰণে আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা আছে আমি কৰি তেখেতক কামটো আমি কৰি দিছোঁ। ভৱিষ্যতে যাতে সেই উদ্যোগটো লৈ নতুন প্ৰজন্ম, উঠি অহা প্ৰজন্মক এটা আদৰ্শ হিচাপে দেখাব পাৰে, এইখিনি তেওঁ সদায় নিজৰ অন্তৰত ৰাখিব বুলি মই আশা কৰিছোঁ। আচলতে আজি আমি আনন্দ অনুভৱ কৰিছোঁ আৰু একে সময়তে গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ একেলগে সতীৰ্থ ছাত্ৰ সন্থাই এগৰাকী সতীৰ্থ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, নলবাৰী জিলা সমাজখনক খুব নিষ্ঠা আৰু সততাৰে কাম কৰি যোৱাৰ পিছত আজি এটা নতুনকৈ ইয়াত যি প্ৰতিষ্ঠান আৰম্ভ কৰিলে, এই যি প্ৰতিষ্ঠানটোৰ আমি আজি শুভাৰম্ভণিৰ ওচৰত আহিব পাই আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ। আমি আশা ৰাখিম যাতে এই কৃষ্ণকান্ত ডিজিটেল যিটো প্ৰেছ মাননীয় ৰুবুল কুমাৰ বৰ্মন ডাঙৰীয়াই যিহেতু প্ৰতিষ্ঠানটো আৰম্ভ কৰিলে, এই প্ৰতিষ্ঠানটোৱে নলবাৰী জিলাত সমাদৰ লাভ কৰিব, খুব ভালকৈ নিষ্ঠাৰ সততাৰে কামসমূহ কৰি যাব আৰু সামাজিকভাৱে দায়বদ্ধ ব্যক্তিসকলে সমাজৰ হৈ কামসমূহ কৰাৰ লগতে নিজৰ ব্যক্তিগত জীৱনটো এটা প্ৰতিষ্ঠান কৰি যে আগুৱাই নিয়াই, নিবনুৱাসকলক ইয়াত সংস্থাপন দিয়াৰ যি চিন্তা পৰিকল্পনা কৰিছে, সেই চিন্তাক আমি শলাগ লৈছোঁ। আৰু ছাত্ৰ সন্থাই কৰি যোৱাৰ পিছত বিভিন্ন সময়ত বিভিন্নজনে সমালোচনা কৰি থাকে যে ছাত্ৰ সন্থা কৰা ল'ৰাসকলে ভৱিষ্যতৰ কাম এলেহুৱা হয়, কাম নকৰে, এনেকুৱা ধৰণৰ বদনামী হয়। কিন্তু আমি এই কথাটোৱে প্ৰমাণ কৰিলে ৰুবুল বৰ্মনে যে আমি সমাজখনৰ হৈ আমি এটা সময়লৈ কাম কৰাৰ পিছত পৰৱৰ্তী সময়ত আমি নিজকে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনক যি স্বাৱলম্বী হোৱাৰ এটা বাট দেখুৱাই দিয়ে, সেইটো ৰুবুল বৰ্মনে দেখুৱাই দিলে। আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, আমাৰ সম্পূৰ্ণ আশা আছে এই কৃষ্ণকান্ত ডিজিটেল এণ্ড অফছেট প্ৰেছটোৱে নলবাৰীৰ ৰাইজক সহায় কৰিব নিশ্চয়। আৰু ৰুবুল বৰ্মন ডাঙৰীয়ালৈ আমি পুনৰবাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বিগত সময়বোৰত নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত হৈ বা ছাত্ৰ সংগঠনৰ লগতে হওক, বিভিন্ন অঞ্চলত সমাজৰ লগতে হওক, সেই জড়িত হৈ কাম কাজ কৰি আহি এইখিনি সময় পালোঁ। আৰু তাৰ অভিজ্ঞতাৰে যিখন সমাজত জড়িত হৈ আছোঁ, সদায় মানে কাগজ কলম এইবিলাকৰ লগত জড়িত যিসকল সদায় ব্যক্তি আছে, সেই ব্যক্তিসকলৰ লগত জড়িত হৈ এটাই অনুপ্ৰেৰণা পালোঁ, যি ভৱিষ্যতত যি কাগজ কলমৰ লগত জড়িত হোৱা এটা কাম যদি কৰি থাকিব পাৰোঁ, মনটোৱে খুব সন্তুষ্টি লাভ কৰে। ঠিক তেনে মানে উদ্দেশ্য লৈ যি নলবাৰী চহৰৰ মজিয়াত আজি BSNL অফিচৰ কলেজ সংযোগী পথত যি কৃষ্ণকান্ত এণ্ড ডিজিটেল অফছেট প্ৰেছ নামৰ এটি অনুষ্ঠান
আপোনালোকৰ সকলোৰে সহযোগত ৰাইজৰ সহযোগত মৰমত আশীৰ্বাদত জন্ম দিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু আজি এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধনী কৰিলোঁ। এই অনুষ্ঠানটো উদ্বোধন কৰিবলৈ আমাৰ মাজত উপস্থিত আছিল অসম গ্ৰামীণ বিকাশ বেংকৰ নলবাৰী আঞ্চলিক কাৰ্যালয়ৰ সন্মানীয় ছিনিয়ৰ মেনেজাৰ কিশোৰ কুমাৰ দাস ডাঙৰীয়া, অন্য এজন ছিনিয়ৰ মেনেজাৰ অশোক বৰ্মন ডাঙৰীয়া আৰু মোক এই প্ৰধান PMGP এই আঁচনিৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ পৰা মই এই আঁচনিৰ জৰিয়তে আমাৰ গোপাল বজাৰ শাখাই গ্ৰামীণ বিকাশ বেংকৰ শাখাই মোক এই কামটোৰ সহযোগিতা কৰিছে। এই হিচাপতে মই পৰিচালিকা চন্দ্ৰালী দাস বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানত উপস্থিত আছিল অসম ছাত্ৰ সন্থাৰ সভাপতি অভিজিত বেজবৰুৱা ডাঙৰীয়া, বিশিষ্ট নাট্যকাৰ পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া, সাহিত্যকাৰ সন্মানীয় বিষয়ববীয়া গোবিন্দ কলিতা ডাঙৰীয়া, উত্তৰ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক কমলজ্যোতি ভট্ট ডাঙৰীয়া, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সভাপতি বিচাৰ বিক্ৰম চৌধুৰী, সাধাৰণ সম্পাদক ভৱেশ ডেকা, বিশিষ্ট শিক্ষাবিদ সাহিত্যিক মুকুল চন্দ্ৰ ডেকাকে প্ৰমুখ্য কৰি সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সহযোগিতাত অনাগত দিনত এই অনুষ্ঠানটোৱে ভৱিষ্যত আপোনালোকৰ সহযোগিতাত এটা আগবাঢ়ি যায় নলবাৰীত এক চিনাকি দিব পাৰিম বুলি মই আশা ৰাখিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।